নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'ত আমি ইয়াতে কিছুমান গুৰুত্বপূৰ্ণ কথা ডিছকাশ্যন কৰিম। প্ৰথমটো হ'ল এতিয়া আমাৰ প্ৰিলিমছ যিটো আছে এইটো অভাৰ হৈ গৈছে, প্ৰিলিমছৰ ৰিজাল্টো আহি গ'লে আৰু তাৰপিছত মেইনছৰ যিটো ডেট সেইটোও দি দিছে। যদি আমি মেইনছৰ ডেটৰ ফালে চাওঁ, কি চাই আছোঁ, অক্টোবৰ 11 তাৰিখত যিটো আছে আমাৰ প্ৰথম মেইনছৰ এক্সাম হ'ব, ছেকেণ্ডটো 12ত হ'ব, পিছতো 13ত হ'ব। চিৰিয়েল বাই কণ্টিনিউৱাছলি 3 দিনত এক্সাম আছে আৰু আমি যদি চাওঁ এটা দিনত দুটাকৈ পেপাৰ আছে। ফাৰ্ষ্ট পেপাৰটো 9 AM পৰা ষ্টাৰ্ট হ'ব আৰু 12 PM লৈকে শেষ হ'ব, আৰু ছেকেণ্ড পেপাৰটো 1:30 PM পৰা ষ্টাৰ্ট হ'ব, 4:30 PM লৈ শেষ পাই যাব। তো দিনত দুটাকৈ পেপাৰ আছে। তো যিবোৰ ষ্টুডেণ্টৰ প্ৰিলিমছ ক্লিয়াৰ হ'ল তোমাহঁতৰ বাবে কংগ্ৰেচুলেশ্যন। এতিয়া তোমাৰ কি ষ্টেপ ফ'ল' কৰিব লাগিব, ইয়াৰ যিবোৰ ষ্টুডেণ্টৰ প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই সেই ষ্টুডেণ্টৰ বাবে কি ধৰণে ষ্টেপটো চলাই যাব লাগিব, ইয়াৰ বাবে আমি এই ভিডিঅ'ত ডিছকাশ্যন কৰিম। চোৱা, প্ৰথমতে তোমালোকক দুখী হ'ব নালাগে যিবোৰ ষ্টুডেণ্টৰ প্ৰিলিমছ এইবাৰ ক্লিয়াৰ হোৱা নাই। চোৱা, কিছুমান বস্তু আছে সেইকাৰণে তোমাৰ প্ৰিলিমছটো এইবাৰ ক্লিয়াৰ হোৱা নাই। মেবি চাগে তাতে তোমাৰ ৰিভিজন ভালকৈ হোৱা নাই, یا তোমাৰ নোটছটো যিটো আছে সেই নোটছটো ভালকৈ হোৱা নাই। তুমি মেবি কোচিঙৰ ওপৰত বেছি ৰিলাই কৰিছা, নহ'লে এনেকুৱা হ'ব পাৰে যে তোমাৰ যিটো ষ্টেণ্ডাৰ্ড দিয়া, তোমাৰ যিটো আণ্ডাৰষ্টেণ্ডিং লেভেল সেই লেভেলটো ভালকৈ হোৱা নাই বাবে তোমাৰ এক্সামটো ক্লিয়াৰ হ'ব নাই। সেইকাৰণে একো ইয়াত দুখ পাবলগীয়া একো বস্তু নাই। চিৰিয়াছলি মই সেইবোৰ ষ্টুডেণ্টক কৈ আছোঁ যিবোৰ ষ্টুডেণ্টে ভাবি আছে মোৰ এই বছৰো ক্লিয়াৰ নহ'ল। কিছুমান ইয়াতে ডাউট থকা বাবে আমাৰ কি হয়, আমি যেতিয়া ভৱিষ্যতত এক্সাম দিওঁ তেতিয়া আমাৰ কি হ'ব, অকণমান কিবা এটা ডাউট থকাৰ কাৰণে আমাৰ এক্সামটো ক্লিয়াৰ নহ'ব পাৰে। সেইবাবে মই এই ভিডিঅ'টো বনাই আছোঁ। যিবোৰ ছাত্ৰ ছাত্ৰী ইয়াৰ যিবোৰ এছপিৰেণ্টে কিবা এটা গাইডেঞ্চ ল'ব পৰা নাই, কিবা কোচিঙৰ লগত যুক্ত নহয়, সেইবাবে সেই ষ্টুডেণ্টবোৰৰ কাৰণে মই এইটো ভিডিঅ' বনাই আছোঁ। মই আগতে কৈছোঁ যে মই দিল্লীৰ পৰা কোচিং কৰি আহিছোঁ, তাৰপিছত মই UPSC এইবাৰ মোৰ ক্লিয়াৰ হৈছে, মেইনছ দিম। ইয়াৰ আগতে মই UPSC মেইনছ দিছোঁ, APSC ইণ্টাৰভিউলৈকে দিছোঁ। চ' মোৰ এটা কি আছে, এটা এক্সপিৰিয়েঞ্চ আছে, আৰু সেই এক্সপিৰিয়েঞ্চৰ উপৰিয়ে মই কথা পাতি কিনে তোমালোকক এইবোৰ বস্তু বুজাই আছোঁ। তো চোৱা, ইয়াতে মই দুটা কেটেগৰী অফ দ্য এছপিৰেণ্টৰ কথা ক'ম। ফাৰ্ষ্ট কেটেগৰী অফ দ্য এছপিৰেণ্ট যিহঁতৰ কি হৈছে প্ৰিলিমছটো ক্লিয়াৰ হৈছে, আৰু ছেকেণ্ড কেটেগৰী অফ দ্য এছপিৰেণ্ট যিহঁতৰ কি হৈছে প্ৰিলিমছটো ক্লিয়াৰ হোৱা নাই। চ' যিহঁতৰ প্ৰিলিমছ ক্লিয়াৰ হৈছে, কংগ্ৰেচুলেশ্যন, তোমালোকৰ কাৰণে এতিয়া এটা নেক্সট অধ্যায় তোমাৰ লাইফত ষ্টাৰ্ট হ'ব, সেইটো হ'ল মেইনছ। আৰু যিবোৰ ষ্টুডেণ্টৰ প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই সেইবোৰৰ কাৰণে মই কথা পাতি আছোঁ। প্ৰথমতে মই প্ৰিলিমছ যিবোৰ ক্লিয়াৰ হৈছে সেইবোৰৰ কথা কৈ দিওঁ। চ' এতিয়া তোমাৰ প্ৰিলিমছ ক্লিয়াৰ হৈছে, এতিয়া তোমাৰ মূৰত আহিব লাগিব মেইনছৰ কাৰণে যিটো প্ৰিপাৰেশ্যন আছে, সেই মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন তোমাৰ ভবা উচিত। আৰু তাৰপিছত তোমাৰ যিটো টাইম সেইটো মেনেজ কৰিব লাগিব। মেইনছত কিদৰে লিখিবা, মেইনছৰ কাৰণে কিদৰে তোমাৰ মেণ্টেলি প্ৰিপেয়াৰ থাকিব লাগিব, মেইনছৰ কাৰণে কিবোৰ নোটছ বনাব লাগিব, এতিয়া তোমাৰ এইবোৰ বস্তুৰ ওপৰত কি কৰিব লাগিব, গুৰুত্ব দিব লাগিব। আৰু যিবোৰ ষ্টুডেণ্টৰ প্ৰিলিমছটো এই বছৰ ক্লিয়াৰ নহ'ল, তো তোমাৰ মনটো যিটো আছে এইটো বেয়া পাব লগাৰ একো বস্তু নাই। মই তোমালোকক এটা কথা কৈ দিওঁ, চোৱা, যিটো বস্তু তোমাৰ যেই সময়ত হোৱাৰ দৰকাৰ হ'ব সেই সময়ত তোমাৰ এইটো হৈ যাব। একো ভয় খাব লগা বস্তু নহয়, একো কিবা টেনশ্যন কৰা বস্তু নাই ইয়াতে, আৰু কিবা ডিপ্ৰেশ্যনৰ বস্তু তুমি নাযাবা। কিন্তু মই আছোঁ নহয় ইয়াতে, মই তোমালোকক ইয়াতে গাইডেঞ্চ কৰি আছোঁ কি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে। মই জানো আমাৰ অসমত যিটো আছে এটা চিভিল ছাৰ্ভিচৰ কাৰণে অসমৰ ইমান এনভাইৰনমেণ্ট নাই। চাগে এতিয়া আহিছে APSC UPSC, কিন্তু মই যেতিয়া পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছোঁ 2019 2021, সেই সময়ৰ পৰা আমাৰ অসমত ইমান চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যনৰ ইমান এনভাইৰনমেণ্ট এটা নাছিলে। চ' বহুত কি হৈছে, বহুত গাইডেঞ্চ ইয়াতে লেক হৈ আছে, আৰু তাৰপিছত কি হৈ আছে, আৰু মিছ গাইডেঞ্চৰ ফালে কি হৈছে, আমাৰ যিটো অসমৰ ল'ৰা ছোৱালী আছে সিহঁতে ইয়াত ভুগিব লগা হৈছে। চ' একো টেনশ্যন কৰিব নালাগে, মই ইয়াত আছোঁ। তোমালোকক যিমানখিনি ইম্পৰ্টেণ্ট বস্তু দেখাব লাগে, যেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, মই গোটেইখিনি তোমালোকক দেখাই দিম। তো টেনশ্যন কৰিব নালাগে, তোমালোকৰ কথাও ইয়াতে কথা পাতিম। চোৱা, এই ভিডিঅ'ত কিছুমান মোৰ বন্ধু বান্ধৱীসকলে ইয়াতে কমেণ্ট কৰিছে, সেই কমেণ্টৰ ৰিপ্লাই মই লাষ্টত দি দিম। তো যিহেতু কমেণ্ট কৰিছিলা, লাষ্টলৈকে ভিডিঅ'টো চাবা, তোমালোকৰ যিটো ডাউট আছে সেইবোৰ মই তাতে বুজাই দিম। আৰু যিবোৰ ষ্টুডেণ্টৰ ছেম ডাউট থাকিব পাৰে সেইবোৰ ষ্টুডেণ্টৰ ছেমটো ক্লিয়াৰ হৈ যাব, টেনশ্যন কৰিব নালাগে। তো চোৱা, যিবোৰ প্ৰিলিমছ ক্লিয়াৰ হ'ল সিহঁতৰ মাজত কি আছে, দুটা কেটেগৰী অফ এছপিৰেণ্ট ভাগ আছে। মই বাৰ এনেকৈ ভগাই দিওঁ, কিয় ভগাই দিওঁ, তেনেহ'লে যাতে তুমি তোমাৰ নিজৰ কেটেগৰীটো বুজিব পাৰা। চ' এটা কি হয়, আমি যেতিয়ালৈকে নিজৰ কেটেগৰী বা নিজৰ যিটো আমাৰ পাৱাৰ বা নিজৰ যিটো আমাৰ ষ্ট্ৰেংথ সেইটো যেতিয়ালৈকে আমি বুজি নাপাওঁ, তেতিয়ালৈকে আমি আগবাঢ়ি যাব নোৱাৰোঁ। সেইকাৰণে মই কি কৰি আছোঁ, তোমালোকক ভালকৈ বুজাই দি আছোঁ। তুমি যদি প্ৰিলিমছ ক্লিয়াৰ কৰিছা, তুমি দুটা কেটেগৰী অফ ষ্টুডেণ্টৰ মাজত আহিবা। যদি তুমি প্ৰিলিমছ ক্লিয়াৰ কৰা নাই, তেনেহ'লে দুটা কেটেগৰী অফ ষ্টুডেণ্টৰ মাজত আহিবা। কেনেদৰে তোমাৰ লাইফটো চলাই যাব লাগিব, কেনেদৰে তোমাৰ প্ৰিপেৰেশ্যনটো কৰিব লাগিব, সেইবোৰ বস্তুৰ কথা মই ভালকৈ এই কাৰণতে বুজাই কওঁ, তেনেহ'লে তুমি কি পাবা, এটা তোমাৰ নিজৰ গাইডেঞ্চ পাবা, কি তুমি ক'ত আছা, ক'ত তুমি এতিয়া ষ্টে কৰি আছা, তোমাক কিদৰে ষ্টেপটো চলাব লাগিব। চোৱা, কি হয়, আমি যেতিয়া এটা প্ৰিপেৰেশ্যন চলাই যাওঁ নহয়, তেতিয়া আমি গম নাপাওঁ মই কোন ষ্টেটত আছোঁ। কিন্তু মই তোমাক এনেদৰে ষ্টেজটো ভগাই দি আছোঁ যাতে তুমি নিজে গম পোৱা যে তুমি কোন ষ্টেজত আছা। ইয়াত চাবা, ইয়াতে মই দুটা কেটেগৰী এছপিৰেণ্টৰ কথা কৈ আছোঁ। এটা হ'ল নিউ এছপিৰেণ্ট, যিহেতু এবছৰ হৈছে, ইয়াত 6 মাহমান হৈছে, ইয়াত মিনিমাম কেইমাহমান হৈছে প্ৰিপেৰেশ্যন কৰি আছে। চ' তোমালোকৰ যদি প্ৰিলিমছ ক্লিয়াৰ হৈছে, মই তোমালোকক এটা কথা ক'ব বিচাৰি আছোঁ, যদি প্ৰিলিমছ ক্লিয়াৰ হৈছে ইটছ ফাইন, ভাল বস্তু, কিন্তু তুমি তোমাৰ নোটছটো যিটো আছে সেইটো মেইনছৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন নোটছটো বনোৱা ষ্টাৰ্ট কৰি দিয়া। একদম এনেকৈ নোটছটো বনাবা, মেইনছ চেণ্ট্ৰিক হ'ব লাগিব। তাত শ্বৰ্ট নোট, মেইনছৰ কাৰণে শ্বৰ্ট নোট কেনেকৈ ৰাখিব লাগিব, কি বস্তু কৰিব লাগিব, সেইবোৰৰ প্ৰতি এতিয়া তোমাৰ ফ'কাছ দিয়াৰ সময়। মেইনছ আছে তোমাৰ। চোৱা, যিবোৰৰ কনফিডেঞ্চ আছে কি মই এক বছৰ ধৰি কোচিং কৰি আছোঁ, ইয়াৰ মোৰ ফেমিলিত কোনোবা আছে যিহেতু মোক গাইডেঞ্চ দি আছে APSCৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, ইয়াৰ নোটছবোৰ আছে মোৰ আগৰ পৰাই। চ' সিহঁতৰ কাৰণে ভাল খবৰ যে তোমাহঁতৰ কিছুমান এটা কি হৈছে, খাটনিবোৰ কমি গৈছে। কিন্তু এতিয়া কি হৈ আছে, যিবোৰ এছপিৰেণ্টে 6 মাহমান হৈছে, ইয়া 8 মাহমান হৈছে, ইয়া এবছৰমান হৈছে, কিন্তু নিজৰ নোটছটো ভালকৈ প্ৰিপেয়াৰ কৰিব পৰা নাই। চ' ইহঁতৰ কাৰণে মেইনছৰ নোটটো প্ৰিপেয়াৰ কৰা এতিয়া বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া তুমি ভাবিবা কি দাদা বা ছাৰ আপুনি এনেকৈ কিয় কৈ আছে। চোৱা, আমাৰ ওচৰত এটা লাডু দি দিয়ে,
কোচিং চেণ্টাৰবোৰ আমাৰ ওচৰত এটা লাডু দি দিয়ে সেই লাডুটো কি কৈ দিয়ে এটা 12 মান্থৰ ক্ৰেছ কোৰ্ছ কৰি লোৱা ইয়া ফাউণ্ডেশ্যন কোৰ্ছ কৰি লোৱা তোমাৰ কি হৈ যাব তোমাৰ APSC কাৰণে তুমি ভালকৈ প্ৰিপেয়াৰ হৈ যাবা কিন্তু তুমি যদি চোৱা ইয়াত আমাৰ চিলেবাছটো এনেকুৱা ডাঙৰ আৰু এনেকুৱা মানে ফেক চিলেবাছ মানে ইমান কঠিন এটা চিলেবাছ যিটো কমপ্লিট কৰিবলৈ গ'লে মিনিমাম এজ এ মিনিমাম 16 to 18 মান্থ লাগে যদি 16 to 18 মান্থৰ ভিতৰত এটা চিলেবাছ কমপ্লিট হয় তেনেহ'লে তোমাক ফাউণ্ডেশ্যন কোৰ্ছ এটা 10 মান্থত ইয়া 12 মান্থত কেনেকৈ কৰাব গম পাই আছা আৰু ইয়াত কি হয় আমাৰ যেটো নোটছ হয় সেইটো ইন্টিগ্ৰেটেড নোটছ কেতিয়া বনাব লাগে কেতিয়া কি কৰিব লাগে এক্সট্ৰাকে নোট বনাব লাগে যেনেকৈ মই মোৰ নোটছৰ কথা যদি ইয়াতে কওঁ মোৰ কি হৈছে প্ৰিলিমছৰ নোট এটা বেলেগ আছে মোৰ মেইনছৰ নোট এটা বেলেগ আছে প্ৰিলিমছৰ নোট যেতিয়া মই প্ৰিলিমছ আহে মই এতিয়া সেইটো ৰিভিজন কৰোঁ ইয়াত যেতিয়া মই টেষ্ট চিৰিজ দিওঁ প্ৰিলিমছৰ কাৰণে তাত মই সেইটো বস্তু ইউজ কৰোঁ আৰু মেইনছৰ নোটত যেতিয়া মই মেইনছ দিব ওলাই আহোঁ তেতিয়া কি হয় যেতিয়া মই মেইনছৰ সময় হয় তেতিয়া মই সেই মেইনছৰ নোটবোৰ কি কৰোঁ ৰিভিজন কৰি থাকোঁ আপডেট কৰি থাকোঁ তাত কিবা ডাটা লাগিলে তাত আপডেট কৰি থাকোঁ তো এনেকৈ মোৰ নোটছটো কি আছে বনোৱা আছে তো সেইটো বনাব গ'লে এটা সময় লাগে না আৰু সেইটো পঢ়িব গ'লেও সময় লাগে চোৱা এটা নোটছ বা এটা বস্তু তুমি যেতিয়া বনাবা তাত বহুত কিবা কিবি পঢ়ি কিনে বহুত বুকৰ পৰা বস্তু লৈ কিনে তোমাৰ তাত কি কৰিব লাগিব বস্তুটো নোট কৰিব লাগিব আপডেট কৰিব লাগিব ইয়াত বেলেগ ঠাইৰ পৰা তুমি বস্তুটো কৰিব লাগিব ইয়াত এটা টাইম কনজিউমিং প্ৰচেছ হয় এইটো ইয়াত সময় লাগিব তো তোমাৰ নোটছটো এতিয়া যিটো আছে এইটো ভালকৈ প্ৰিপেয়াৰ কৰা এইটো নাভাবিবে কি আমাৰ সন্মুখত যিটো আছে আমাৰ মেইনছ আছে যদি তোমাৰ নোটছ প্ৰিপেয়াৰ আছে ইটছ ফাইন এক্সাম দি দিয়া যদি তোমাৰ নোটছ প্ৰিপেয়াৰ নাই নোটছটো এনেকৈ প্ৰিপেয়াৰ কৰা যে তুমি মেইনছটো এতিয়া তোমাৰ ক্লিয়াৰ হৈ কিনে তুমি ইণ্টাৰভিউ লেভেলত যাব পাৰা এনেকৈ তোমাৰ নোটছ আৰু তোমাৰ মেইনছৰ প্ৰিপেয়াৰশ্যনটো ষ্টাৰ্ট দি দিয়া কিয়নো তোমাৰ হাতত একো সময় নাই নোটছ বনোৱাৰ সময় নাই আকৌ নোটছটো ৰিভিজন কৰাৰ সময় নাই আকৌ টেষ্ট পেপাৰ দিয়াৰ সময় নাই আৰু লগতে মই নিউ এক্সপেৰিয়েণ্টৰ এটা বস্তু ক'ব ওলাই আছোঁ এটা তোমাৰ ডাটা ছিট বনাই লোৱা ডাটা ছিট মানে ইয়াত কিছুমান ডাটা আছে যেনে ৱৰ্ল্ড বেংকত কি ক'লে আমাৰ চিফ জাষ্টিছ অফ ইণ্ডিয়াই কি ক'লে প্ৰেচিডেণ্ট চাহাবে কি ক'লে আমাৰ ৰেংক কিমান ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্সত ৰেংক কিমান কোন ইনষ্টিটিউশ্যনে কোনখন ৰিপৰ্ট ওলায় এনেকৈ এটা কি কৰিবা ডাটাটো বনাই ল'বা নীতি আয়োগে কি দিলে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ আমাৰ কোনটো এচিভমেণ্ট কৰা হৈছে কোনটো এগ্ৰিমেণ্টত আমি কি এচিভ কৰিছোঁ ইণ্টাৰনেশ্যনেল ট্ৰিটিবোৰ কাৰ লগত কি হৈছে এইটো এটা ডাটা ছিট বনাই ল'বা ইয়াৰ কাৰণে কি হ'ব যেতিয়া তুমি মেইনছৰ এনচাৰ ৰাইটিং কৰিবা নহয় তাত তোমাৰ ভেলুৱেশ্যন পাই যাবা আৰু তাৰপিছত কি হ'ব তাৰপিছত তোমাৰ যিটো এনচাৰ আছে সেয়াত তুমি তাত এক্সট্ৰা এটা মাৰ্কছ কেৰি কৰিব পাবা আৰু লগতে মই তোমাক কৈ আছোঁ এনচাৰ ৰাইটিংটো প্ৰেক্টিছ কৰি দিয়া যিহেতু প্ৰিলিমছ ক্লিয়াৰ হৈছে সিহঁতৰ কাৰণে ভাল হ'ব যে তোমাৰ প্ৰিলিমছৰ কাৰণে ইমান পঢ়িব লগা একো বস্তু নাই এতিয়া তুমি মেইনছৰ কাৰণে সাজু হৈ যোৱা আৰু তোমাৰ যিটো মেইনছৰ এনচাৰ ৰাইটিং আছে সেইটো কাৰণে তুমি কি কৰা এতিয়া ষ্টাৰ্ট কৰি দিয়া আৰু যদি পাৰা এটা এটাকৈ মেইনছৰ টেষ্ট দিবা কিয়নো টেষ্ট দিলে কি হ'ব তোমাৰ যিটো মেমৰি স্কিল আছে আৰু তোমাৰ যিটো ৰাইটিং স্কিল আছে সেইটোও পাৰিব মই তোমাক ইয়াতে এটা কথা ক'ব বিচাৰি আছোঁ কি তোমাৰ যিটো ৰাইটিং স্কিল আছে সেইটো ধুনীয়া কৰিব লাগিব মই ইয়াতে এলফাবেটিং স্কিল যিটো আছে সেইটোৰ কথা কোৱা নাই মানে তোমাৰ ডাটা ইনপুট ক'ত কিমানখিনি লিখিব লাগিব ক'ত কিমানখিনি এৰি দিব লাগিব ক'ত তোমাৰ কি বস্তু কুৱেশ্যনে সুধি আছে এইবোৰ বস্তু তোমাৰ এতিয়া কি কৰিব লাগিব এটা এৱেৰনেছ আনিব লাগিব কি কুৱেশ্যনত কেনেকৈ বস্তুটো আক্স কৰিছে ইয়াত কি বস্তু আমাক দিব লাগিব ইয়াৰ এনচাৰটো কেনেকৈ কৰিব লাগিব এইবোৰ বস্তু কি হ'ব তুমি যেতিয়া তুমি টেষ্ট দিবা তেতিয়া তোমাৰ কি হ'ব এইবোৰ বস্তুৰ পৰা এটা নলেজ ক্ৰিয়েট হ'ব আৰু যিবোৰ অল্ড এক্সপিৰিয়েণ্ট মই সিহঁতৰ কথা কৈ আছোঁ এতিয়া তোমাৰ একো সময় হাতত নাই ৰিভাইজ কৰি যোৱা তোমাৰ যিমানখিনি নোটছ আছে সিমানখিনি ৰিভাইজ কৰি যোৱা ইয়াত অল্ড এক্সপিৰিয়েণ্ট মানে যিবোৰ 2 ইয়াৰ্ছ ইয়াৰ 3 ইয়াৰ্ছৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে 2 ইয়াৰ্ছ ইয়াৰ 3 ইয়াৰ্ছৰ পৰা প্ৰিপেৰেশ্যন কৰি আছে মই সেইবোৰ এক্সপিৰিয়েণ্টৰ কথা ইয়াতে কৈ আছোঁ কিয়নো সিহঁতৰ প্ৰিলিমছৰ এটা নোটছ অলৰেডি বনোৱা আছে আৰু মেইনছৰ কাৰণে অলৰেডি প্ৰিপেৰেশ্যন লৈ আছে ইয়াত অল্ড এক্সপিৰিয়েণ্ট কিছুমান এনেকুৱা থাকিব পাৰে যিহেতু অল্ড এক্সপিৰিয়েণ্টে কি দিছে ইণ্টাৰভিউ দিছে মেইনছ এবাৰ বা দুবাৰ দিয়া হৈছে প্ৰিলিমছ এবাৰ ক্লিয়াৰ কৰিছে বা দুবাৰ ক্লিয়াৰ কৰিছে এনেকুৱা বহুত অল্ড এক্সপিৰিয়েণ্ট আছে সেই এক্সপিৰিয়েণ্টৰ কাৰণে মই এইটো ক'ব বিচাৰি আছোঁ এতিয়া তোমাৰ যিটো নোটছ আছে সেইটো ভালকৈ ৰিভাইজ কৰা তাত তুমি ডেইলি মেইনছৰ এনচাৰ ৰাইটিং ষ্টাৰ্ট কৰি দিয়া আৰু ইয়াতে এটা বস্তু ষ্টাৰ্ট কৰিবা যিটো আমি যেতিয়া মেইনছত বহো নহয় যেতিয়া মই লাষ্ট ইয়াৰ মেইনছ এক্সাম দিছোঁ সেই সময়ত মই এই এক্সামলৈ চাইছোঁ কি বহুত ল'ৰা ছোৱালীয়ে আছিলে এক্সামত কি হৈছে জানা ভালকৈ গোটেইবোৰ কুৱেশ্যন যিটো আছে এটেম্পে কৰিব পৰা নাই মানে তাত 20টা কুৱেশ্যন দিয়া আছিল 20টাৰ ভিতৰত 12টা ইয়াৰ 13টা কুৱেশ্যন এটেম্প কৰিছে কিয় কৰিছে জানা সিহঁতৰ যিটো ৰাইটিং স্পীড আছে ৰাইটিং স্পীডটো একেবাৰে নাই তো ইয়াৰ কাৰণে ডেইলি মেইনছ এনচাৰ ৰাইটিংটো ৰিগুলাৰলি প্ৰেক্টিছ কৰিবা 2টা কি 3টা ডেইলি মেইনছ ৰাইটিং প্ৰেক্টিছ কৰিবা আৰু লগতে মক টেষ্ট যিটো মেইনছৰ মক টেষ্ট হয় নহয় টাইমৰ ভিতৰত দিয়ে সেইটো ট্ৰাই কৰিবা চ' এতিয়া তোমাৰ কি এনচাৰ হৈ আছে না আছে এইটো একো ভাবি লাভ নাই কিয়নো এক্সামত যিটো কুৱেশ্যন আহিব সেই প্ৰিপেৰেশ্যন মতে তোমাক কৰিব লাগিব আৰু তোমাৰ কাৰণে হাতত যিমানখিনি নোটছ আছে সেইটো ভালকৈ ৰিভাইজ কৰিবা এক্সট্ৰা এতিয়া পঢ়াৰ একো পঢ়া সময় নাই যিমানখিনি তোমাৰ হটছ নোটছ হ'ব যিমানখিনি শ্বৰ্টছ নোটছ হ'ব ইমানখিনি তুমি কি কৰিব পাবা তোমাৰ মানে এইটো টেকেল কৰিব পাবা ঠিক আছে আৰু তাত কি কৰিবা তোমাক যিটো ইয়াতে কৈছোঁ মই এটা ডাটা শ্বীট যিটো আছে প্ৰিপেয়াৰ কৰিব যদি প্ৰিপেয়াৰ কৰা নাই এটা ডাটা শ্বীট প্ৰিপেয়াৰ কৰি ল'বা আৰু যদি ডাটা শ্বীট আছে বনোৱা তেনেহ'লে তাত আপডেট কৰিবা ৰিপৰ্টবোৰ আপডেট কৰিবা কিয়নো এইবোৰ বস্তু তোমাক কি কৰিব মেইনছত কি কৰিব তোমাৰ যিটো এনচাৰ আছে এনচাৰক এটা ভেলু এডিশ্যন দিব তাত তুমি এক্সট্ৰা মাৰ্ক কেৰি কৰিব পাবা বেলেগৰ পৰা এটা এজ পাবা এক্সট্ৰা এজ পাবা আৰু মই যিবোৰ অল্ড এক্সপিৰিয়েণ্ট সিহঁতক মই এটা কথা কৈ দিওঁ আৰু নিউ এক্সপিৰিয়েণ্টক এইটো কথা কৈ আছোঁ চোৱা ইয়াত মই গল্ডেন ট্ৰাইংগলৰ কথা কৈ আছোঁ গল্ডেন ট্ৰাইংগল ইজ এ ইম্পৰ্টেণ্ট থিং এইটো তোমাৰ এতিয়া বুজিব লাগিব তো গল্ডেন ট্ৰাইংগল বস্তুটো কি ইয়াত মই গল্ডেন ট্ৰাইংগল বুলি ক'লে এইটো আমাৰ দিল্লীত যিটো অল্ড ৰাজেন্দ্ৰনগৰ ইয়াৰ কৰলবাগ হয় কৰলবাগত এইবোৰ বস্তু তাত কোৱা হয় গল্ডেন ট্ৰাইংগলত আমি কি কৰোঁ এছে যিটো আছে এছেটো লওঁ এথিক্সত লওঁ আৰু অপশ্যনেল পেপাৰ লওঁ ফৰ UPSC বাট আমাৰ APSC কাৰণে যিটো গল্ডেন ট্ৰাইংগল হয় ইয়াতে এছে আহিব এথিক্স আহিব লগে GS2 আহিব GS2 কথা কিয় পাতি আছোঁ মই ইয়াতে আমাৰ APSC কাৰণে যিমানবোৰ GS2 কুৱেশ্যন দিয়া হয় ইমানকৈ বহুত ইজি টু ইজি লেভেলত GS2 কুৱেশ্যন আহে আৰু প্ৰেডিক্ট কৰা যায় কি ক'ৰ পৰা আহিব কুৱেশ্যনটো ক'ৰ পৰা আহিব কিবা গভৰ্ণমেণ্ট স্কিম দিয়া আছে সেইটো GS2 ডাইৰেক্টলি দি দিয়ে তো প্ৰেডিক্ট কৰা যায় কি আমাৰ GS2 কিমানখিনি আহিব বহুত ল'ৰা ছোৱালীয়ে ভাবি আছে মোৰ কাৰণে চাগে বহুত ষ্ট্ৰং হ'ব GS পেপাৰ 5 যিটো আছাম ৰিলেটেড পেপাৰ হয় GS পেপাৰ 5 বহুত ল'ৰা ছোৱালীয়ে ভাবি আছে সেইটো মোৰ বাবে মেবি বহুত ষ্ট্ৰং হ'ব মই এটা কথা কৈ দিওঁ তোমাৰ বাবে এইটো ষ্ট্ৰং হ'ব পাৰে কিন্তু GS পেপাৰ 3 তুমি কি কৰিবা GS পেপাৰ 3 কি কৰিবা GS পেপাৰ 3 সকলোৰে বেয়া যায় এটা ভাল ষ্টুডেণ্টৰো বেয়া যায় এটা বেয়া ষ্টুডেণ্টৰো বেয়া যায় আৰু GS পেপাৰ 1 যিটো আমাৰ হিষ্ট্ৰী ৰিলেটেড পেপাৰ জিঅ'গ্ৰাফী ৰিলেটেড পেপাৰ সেইটো সকলোৰে ছেম যায় এবাৰে যায় সকলোৰে ভাল যায় এইটো তো এতিয়া ক'বলৈ গ'লে এটা পেপাৰ আছে যি পেপাৰত আমি যদি এটা এক্সট্ৰা এজ এটা ওলাই ল'ব পাওঁ তেনেহ'লে আমাৰ কি হ'ব এটা গল্ডেন ট্ৰাইংগল ক্লিয়াৰ হ'ব গল্ডেন ট্ৰাইংগল মানে ইয়াত মই কৈ আছোঁ যে তোমাৰ এছেত 150 মান মাৰ্কছ আহি আছে
আৰু তোমাৰ এথিক্সতো 150 মান মাৰ্কছ আহি আছে মই এভাৰেজলি কৈ আছোঁ এভাৰেজলি এই কাৰণতে কৈ আছোঁ কি তেনেহ'লে কি হ'ব তোমাৰ এই মানে তুমি এই বস্তুটো ভালকৈ কেলকুলেট কৰিব পাবা এভাৰেজলি চোৱা কি হৈ আছে তোমাৰ 300 মাৰ্ক ইয়াৰ পৰা পাই আছা আৰু চোৱা তোমাৰ GS2 তুমি মিনিমাম 120 মান মাৰ্কছ পাই আছা ইয়াত যদি তুমি GS2 120 মান মাৰ্কছ পাবা তেনেহ'লে কিমানখানি মাৰ্কছ হ'ব তোমাৰ 420 হ'ব 420 মাৰ্কছ পালে তুমি চোৱা তোমাৰ মিনিমাম হাফ অফ দ্য মাৰ্ক তুমি ক'ৰ পৰা পাই আছা ইয়াৰ পৰাই পাই আছা আৰু এইটো ফাইনেল লিষ্ট হয় এইটো কি লিষ্ট হয় ফাইনেল লিষ্ট ইয়াতে ইণ্টাৰভিউ মাৰ্কছৰ কি আছে কাউণ্ট আছে অ'কে তো তুমি ইয়াতে চোৱা 420 মাৰ্কছ যদি তুমি পাই যোৱা আৰু ফাইনেল যিটো মাৰ্কছ এইটো 800 আছে ফৰ আছাম চিভিল ছাৰ্ভিচ ACSৰ কাৰণে জেনেৰেল কেটেগৰীৰ পৰা তো তেতিয়া তোমাৰ কিমানখানি মাৰ্কছ লাগে আৰু 400 মাৰ্কছ লাগে এতিয়া চোৱা তুমি ইণ্টাৰভিউত যদি তুমি 140 to 150 পাই যোৱা অ'কে 140 পৰা 150 পাই যোৱা তেনেহ'লে তোমাৰ কি হ'ব তুমি মিনিমাম ইয়াতে কিমানখানি পাই আছা 570 মান মাৰ্কছ পাই আছা আৰু কিমানখানি লাগে ইয়াতে আৰু ইয়াতে আমি চাবলৈ গ'লে কিমানখানি মাৰ্কছ লাগে 220 মাৰ্কছ লাগে 220 মাৰ্কছ এতিয়া তোমাৰ হাতত যে আছে তোমাৰ হাতত কেইটা পেপাৰ আছে তোমাৰ হাতত এতিয়া দুটা পেপাৰ আছে তিনিটা পেপাৰ আছে তিনিটা পেপাৰত কি তুমি 220 মাৰ্কছ আনিব নোৱাৰিবা নেকি যদি আনি দিয়া তেনেহ'লে তোমাৰ কি হ'ল এক্সামটো ক্লিয়াৰ হৈ গ'ল সো এনেকৈ তোমাৰ প্ৰিপাৰেশ্যনটো চলাই যাবা এই গল্ডেন ট্ৰাইংগলটো তুমি ভালকৈ ফ'কাছ কৰিবা কিয়নো ইয়াতে কি হয় বহুত ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা কম্পিটিশ্যনটো ওলাই যায় ঠিক আছে সো মই এতিয়া যিবোৰ এছপিৰেণ্টৰ প্ৰিলিমছটো ক্লিয়াৰ হোৱা নাই সেইবোৰ এছপিৰেণ্টৰ কথা কৈ আছোঁ চোৱা ইয়াতে কিছুমান আছে চিৰিয়াছ এছপিৰেণ্ট কিছুমান আছে নন চিৰিয়াছ এছপিৰেণ্ট মই প্ৰথমতে চিৰিয়াছ এছপিৰেণ্টৰ কথা ইয়াতে কৈ দিওঁ চিৰিয়াছ এছপিৰেণ্ট এনেকুৱা চিৰিয়াছ এছপিৰেণ্ট আছে যিহেতু কি হৈছে প্ৰিলিমছটো ক্লিয়াৰ হোৱা নাই কিন্তু সিহঁতৰ যিটো মাৰ্কছ আছে এইটো নিয়াৰ কাট অফ মাৰ্কছৰ ওচৰতে হয় আৰু এই কাট অফ মাৰ্কছৰ ওচৰত থকাৰ বাবে কি হৈ আছে সিহঁতে এটা মানে মেণ্টেল ষ্টেজত ভুগি আছে মোৰ এইবাৰ প্ৰিলিমছটো ক্লিয়াৰ হোৱা নাই মই সিহঁতক কৈ আছোঁ ইউ আৰ ৱান্ট টু বিকাম এ চিভিল ছাৰ্ভেণ্ট অ'কে তোমালোকে এতিয়া চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰি আছা এটা চিভিল ছাৰ্ভেণ্টৰ কি হয় মাইণ্ডৰ ষ্টেজটো যিটো থাকে এইটো বহুত ষ্ট্ৰং থাকে তো নিজকে প্ৰথমতে ষ্ট্ৰং কৰা অ'কে সো নিজক ষ্ট্ৰং কৰাৰ কাৰণে কি কৰিব লাগিব তোমাৰ নিজৰ যিটো মানে সেল্ফ কনফিডেন্স আছে সেল্ফ কনফিডেন্সটো তুমি কি কৰিবা বিল্ড কৰিবা আৰু এক্সামৰ কাৰণে যেতিয়া তুমি সেল্ফ কনফিডেন্স বিল্ড কৰিবা তেতিয়া তুমি কি কৰিব লাগিব তোমাৰ এটা ৱেল ষ্ট্ৰাকচাৰ নোট লাগিব তাত কি থাকিব 5টা কোৰ্ছ সাবজেক্ট থাকে এই কোৰ্ছ সাবজেক্টৰ ওপৰত তুমি কি কৰিব ফ'কাছ কৰিব লাগিব আৰু তুমি কি কৰিব লাগিব ৰিভাইজ কৰিব লাগিব সো যিমানখিনি তোমাৰ নোটছ থাকক নহয় তুমি যদি ভালকৈ ৰিভাইজ কৰিব নোৱাৰা তেনেহ'লে তোমাৰ কি নহ'ব তোমাৰ ফাউণ্ডেশ্যনটো ভালকৈ নহ'ব আৰু এক্সাম হলত যাই তুমি কি কৰিব পাৰিবা নিগেটিভ কৰি আহিবা ইয়াতে চিৰিয়াছ এছপিৰেণ্টৰ মই সেইবোৰ এছপিৰেণ্টক ধৰি আছোঁ যিবোৰ এছপিৰেণ্টে নিগেটিভ কৰি পেলাই সিহঁতৰ যিটো নামটো আছে ইয়াৰ সিহঁতৰ যিটো ৰোল নম্বৰটো আছে লিষ্টৰ পৰা কাটি আহিলে ঠিক আছে সো ভালকৈ ৰিভিজন কৰিবা আৰু লগতে নিজক কি কৰিবা নিজৰ যিটো মানে এক্সাৰচাইজ হয় প্ৰেক্টিছ এক্সাৰচাইজ ইয়াত প্ৰেক্টিছ এক্সাৰচাইজ মানে মই টেষ্ট চিৰিজ মক টেষ্টৰ কথা কৈ আছোঁ সেইটো তুমি ইয়াতে কি কৰিবা ভালকৈ দিবা আৰু নিজৰ কোৰ্ছ সাবজেক্টটো বহুত ষ্ট্ৰং বনাবা মই নেক্সটত কোৰ্ছ সাবজেক্টৰ কথা আহি আছোঁ আগতে নন চিৰিয়াছ এছপিৰেণ্টৰ কথা ইয়াতে কৈলোঁ আৰু লগতে চিৰিয়াছ এছপিৰেণ্ট ইয়াতে চাবা তোমাৰ যিটো মেইনছৰ নোটছটো আছে সেইটো বনোৱা ষ্টাৰ্ট কৰি দিয়া মই ভালকৈ জানো যিহেতৰ মানে এইবাৰ প্ৰিলিমছটো ক্লিয়াৰ হোৱা নাই মই ভালকৈ গম পাই আছোঁ সিহঁতৰ যিটো আছে প্ৰিলিমছ এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই কিয় হোৱা নাই কাৰণ সিহঁতৰ নোটছটো ভালকৈ প্ৰিপেয়াৰ হোৱা নাই চাগে সিহঁতে প্ৰিলিমছৰ কাৰণে ভালকৈ পঢ়িছে কিন্তু মেইনছৰ কাৰণে ভালকৈ পঢ়া নাই এনেকুৱা হ'ব পাৰে সিহঁতে মেইনছৰ কাৰণে পঢ়িছে প্ৰিলিমছৰ কাৰণে পঢ়া নাই তো তোমাৰ যিটো নোটছটো আছে নোটছটো ভালকৈ বনাবা আৰু মেইনছৰ নোটটো যিটো আছে সেইটো বহুত ষ্ট্ৰং কৰি ল'বা তোমাৰ হাতত এতিয়া সময় আছে নিজকে তুমি চাইছা যে হয় তুমি প্ৰিলিমছটো ক্লিয়াৰ কৰিব পাবা অকণমান যদি তুমি ইয়াতে কি কৰা অকণমান হাৰ্ড ট্ৰাই কৰা বস্তু গম পাই আছা তো এতিয়া তোমাক কি কৰিব লাগিব তোমাৰ যিটো মেইনছ আছে মেইনছৰ কাৰণে ফ'কাছ দিয়াটো ষ্টাৰ্ট কৰি দিয়া আৰু নন চিৰিয়াছ এছপিৰেণ্ট যিহেতু এছপিৰেণ্টে নন চিৰিয়াছ প্ৰথমতে ইয়াতে নন চিৰিয়াছ এছপিৰেণ্টৰ বহুত কিবা কেটেগৰী আছে যেনেকৈ দেউতাই ফৰ্ম বোৰ্ডটো ফিল আপ কৰি দিলে এতিয়া মোকতো পিটিব নহ'লে মই সেইকাৰণে মই এক্সামটো দি আহিছোঁ আৰু ইয়াতে নন চিৰিয়াছ এছপিৰেণ্ট এনেকুৱাও আছে মই ADAটো ক্লিয়াৰ কৰিছোঁ মই APSCও ক্লিয়াৰ কৰিব পাম মই দি দিলোঁ ইয়াতে এনেকুৱাও নন চিৰিয়াছ এছপিৰেণ্টে আছে যিহেতু কি মোৰ ফ্ৰেণ্ডতে মানে APSC দি আছে ময়ো দিম মোৰ গাৰ্লফ্ৰেণ্ডে মোক ধোকা দিলে মোৰ বয়ফ্ৰেণ্ডে মোক ধোকা দিলে মই APSC দিম এনেকুৱা নন চিৰিয়াছ এছপিৰেণ্ট আছে তো সিহঁতৰ মাজত মই এটা কুৱেশ্যন ইয়াত তোমাৰ হাতত দিব বিচাৰি আছোঁ ফাৰ্ষ্ট আস্ক ইউৰ চেল্ফ কি তোমাৰ হাতত নিজক যে আছে নিজক এটা কুৱেশ্যন কৰা কি তোমাৰ হাতত কিয় ৱাই কিয় তুমি এটা চিভিল ছাৰ্ভেণ্ট মানে হ'ব বিচাৰি আছা সেইটোৰ কাৰণে তুমি তোমাক নিজক এটা টাইম দিয়া ভাবা ভালকৈ এই চিভিল ছাৰ্ভিচৰ যিটো এক্সাম আছে এইটো তোমাৰ বাবে নেকি তুমি এইটোৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন লৈ আছা নেকি তুমি এইটোৰ বাবে চিৰিয়াছ নেকি জবৰ যেনেকুৱা প্ৰফাইল আছে মানে এটা চিভিল ছাৰ্ভেণ্টৰ এটা প্ৰফাইল থাকে জব প্ৰফাইল থাকে 24/7 থাকে 24/7 থাকে এইটো টিচাৰী জবৰ দৰে নহয় এইটো বেলেগ অফিচৰ জবৰ দৰে নহয় বহুত ডিপাৰ্টমেণ্ট এটা মানুহৰ ওপৰত দিয়া থাকে এটা অফিচাৰৰ ওপৰত 2-3টা ডিপাৰ্টমেণ্ট যে আছে ডিপাৰ্টমেণ্টৰ প্ৰেছাৰ তাত থাকে এইটো হেণ্ডেল কৰিব পাবা কি নাই ৱৰ্ক লাইফ পাৰ্চনেল লাইফ তাত বেলেঞ্চ নাথাকে সেইটো হেণ্ডেল কৰিব পাবা কি নাই সেইবোৰ বস্তুৰ প্ৰতি প্ৰথম চোৱা কি তুমি সেইবোৰ বস্তু তোমাৰ বাবে হয় কি নহয় আৰু তাৰপিছত এইটো চোৱা কি তুমি কিয় প্ৰিলিমছটো ক্লিয়াৰ কৰিব পৰা নাই এনেকুৱা হ'ব পাৰে কি তোমাৰ নোটছটো ভালকৈ আছে তোমাৰ গাইডেন্সটো ভালকৈ আছে বাট তুমি কিবা কাৰণতে এক্সামটো ক্লিয়াৰ কৰিব পৰা নাই সেইদিনা চাগে তোমাৰ এনেকুৱা হৈছে তোমাৰ মেণ্টেল ষ্টেজটো ভাল নাছিলে তো এইবোৰ বস্তু যিটো আছে কিয় হোৱা নাই সেইটোৰ বাবে তুমি তোমাক নিজকে কুৱেশ্যন কৰা তো তুমি এই গোটেইবোৰ বস্তু গম পাই যাবা আৰু যেতিয়া তুমি গোটেইবোৰ বস্তু গম পাবা সেই ইয়াতে আহিবা ইয়াতে মই যিবোৰ বস্তুৰ কথা পাতিছোঁ সেইটোক তুমি তোমাৰ লাইফৰ ওপৰত কি কৰিবা ইমপ্লিমেণ্ট কৰিবা ঠিক আছে এনেকৈ তোমাৰ প্ৰিপাৰেশ্যনটো ভালকৈ চলাই যাবা তুমিও এদিন এটা চিভিল ছাৰ্ভেণ্ট হ'ব পাবা নিজৰ মনৰ ওপৰত এটা বিশ্বাস ৰখা তুমিও এদিন এটা চিভিল ছাৰ্ভেণ্ট হ'ব পাবা মই এনেকৈ কাকো কোৱা নাই যে তুমি হ'ব নোৱাৰিবা সকলোৰ ভিতৰত এটা কি থাকে স্পেচিয়েল স্কিল থাকে সেই স্কিলটো যেতিয়ালৈকে চাইন নহয় তেতিয়ালৈকে পাৰ্চনটো যিটো আছে সেইটো চাইন কৰিব নোৱাৰে তো তোমাৰ স্কিলটো এনেকুৱা হ'ব পাৰে কি তুমি চিভিল ছাৰ্ভেণ্টটো মেবি হ'ব পাৰা এনেকুৱা বহুত এক্সাম্পল আছে তুমি যে চোৱা এনেকুৱা UPSCটো বহুত এক্সাম্পল আছে মিছ ইণ্ডিয়া হৈছে তাৰপিছত কি কৰিছে UPSC ক্লিয়াৰ কৰি দিছে এতিয়া IS হৈ আছে এনেকুৱা এক্সাম্পল আছে যিহঁতে UPSC ক্লিয়াৰ কৰিছিলে কিন্তু এতিয়া কি হৈছে UPSC তাহাঁতৰ মন লগা নাই বেলেগ চাইডত গুচি গৈছে এতিয়া তাহাঁতে সেই চাইডত টপাৰ হৈ আছে এনেকুৱা বহুত এছপিৰেণ্ট আছে যিহঁত এছপিৰেণ্টে কি হৈছিলে UPSC ক্লিয়াৰ কৰিবই পৰা নাই কিন্তু এতিয়া কি হৈ আছে মিনিষ্টাৰ হৈ আছে টপ CEO হৈ আছে যেনেকৈ মই যদি ইয়াত সত্যেন নাডেলাৰ ওপৰত কথাটো কওঁ ইজ এ মাইক্ৰ'ছফ্ট CEO এট দ্য মোমেণ্ট বাট ই এটা চিভিল ছাৰ্ভেণ্ট UPSC এছপিৰেণ্ট আছিলে ক্লিয়াৰ হোৱা নাই এতিয়া ক'ত গৈছে এতিয়া
সি মাইক্ৰ'ছফ্টৰ CEO হৈ আছে এনেকুৱা বহুত এক্সাম্পল আছে গম পাই আছা চ' নিজক কি কৰিবা নিজৰ ভিতৰত এটা মটিভেশ্যন ৰাখিবা নিজক আগুৱাই লৈ যাবা অ'কে তো যেটো মই কোৰ সাবজেক্টৰ কথা কৈ আছিলোঁ তো 5টা ইয়াতে কোৰ সাবজেক্ট আছে তো এই কোৰ সাবজেক্টৰ ওপৰত ডিপেণ্ড কৰিয়ে তোমাৰ কি হ'ব এক্সামটো ক্লিয়াৰ হ'ব ফাৰ্ষ্ট অল পলিটিটো মাষ্ট কিয়নো আমাৰ APSC এক্সামত পলিটিৰ ওপৰত বহুত কিবা কিবি কোৱেশ্যন আহি থাকে তুমি যদি চোৱা APSC আমাৰ যিটো আছে 15 to 17 কোৱেশ্যন ডাইৰেক্টলি পলিটিৰ পৰা আহে হিষ্ট্ৰীৰ পৰা বহুত কোৱেশ্যন আহি আছে এইবাৰ এনেকুৱা হ'ব পাৰে চোৱা ইয়াত মই এটা কথা কৈ আছোঁ যিবোৰ ষ্টুডেণ্টে কোচিঙৰ যিটো মানে কথা একদম ভুৱা কথা মাথাত লৈ কেনে একদম ভাবি আছে হয় মোৰ কোচিঙৰ টিচাৰ এনেকৈ কৈছে হৈ যাব ব্ৰ' মই দিল্লীত পঢ়ি আহিছোঁ মই এটা নহয় 2-3টা কোচিং চেণ্টাৰ চাইছোঁ মোৰ দেউতাকৰ পইচা যিটো আছে মই জুইত দিছোঁ আগুনত দিছোঁ ঠিক আছে মোৰ জনা আছে কোচিং চেণ্টাৰবোৰ কেনেকুৱা হয় তো তুমি যদি ভাবি আছা নহয় এই বছৰ ইকনমিক্সৰ পৰা কোৱেশ্যন অহা নাই ইয়াৰ হিষ্ট্ৰীৰ পৰা কোৱেশ্যন অহা নাই আহি যাব নেক্সট বাৰ সুধি দিব তাৰ পৰা কিয়নো এইটো চিলেবাছত মেনশ্যন আছে তুমি চিলেবাছটো আঁতৰাই বেলেগ ঠাইত যাব নোৱাৰিবা নহয় যেনেকৈ ইয়াৰ আগৰ বছৰ কি কৈছিলে কোচিং চেণ্টাৰ পৰে মই ইয়াৰ কোচিং চেণ্টাৰবোৰৰ নাম লওঁ তোমাৰতো গম পাই আছা অসমৰ ডাঙৰ কোচিং চেণ্টাৰ সিহঁতে কৈ আছিলে ইকনমিক্সৰ পৰা কোৱেশ্যন আহে ইকনমিক্সটো ইমান পঢ়াৰ বাবে ইম্পৰ্টেণ্ট নহয় এইবাৰ চোৱা ইকনমিক্সৰ পৰা কোৱেশ্যন আহি গ'লে সেম এই বছৰ হিষ্ট্ৰীৰ কোৱেশ্যন অহা নাই বহুত কোচিং চেণ্টাৰে ক'ব বহুত কোচিং টিচাৰে ক'ব এই হিষ্ট্ৰী ইমান পঢ়িব নালাগে হিষ্ট্ৰীৰ যিটো ইম্পৰ্টেঞ্চ আছে এইটো কমি গৈছে নেক্সট বাৰ চাবা 15 to 16 যদি কোৱেশ্যন দি দিয়ে তেনেহ'লে তুমি এক্সামত তাত তৈয়াৰ কৰিবা গম পাই আছা তাত তৈয়াৰ কৰিবা তাৰপিছত জিঅ'গ্ৰাফিটো বহুত তোমাৰ কাৰণে ইম্পৰ্টেণ্ট তো জিঅ'গ্ৰাফি নোট যিটো আছে ভালকৈ বনাবা এনভাইৰমেণ্টত ভালকৈ বনাবা এই 5টা কোৰ্চ সাবজেক্ট যিটো আছে এই 5টা কোৰ্চ সাবজেক্ট তোমাৰ লাইফৰ কাৰণে এটা ৰামবান ইলাজ হয় মানে তোমাৰ কাৰণে এটা ডাঙৰ মেডিচিন এই ইয়াত যদি তুমি গোটেইবোৰ বস্তু কমপ্লিট কৰিব পাৰা তেনেহ'লে তোমাৰ কি হ'ব তেনেহ'লে তোমাৰ যিটো মেইনছৰ ইয়াৰ প্ৰিলিমছৰ কাৰণে যিটো তুমি পঢ়ি আছা সেইটো তোমাৰ সফল হ'ব তোমাৰ ছাকচেছ ৰেটটো কি হ'ব বাঢ়ি যাব অ'কে তো ইয়াত চাবা মই এটা কথা কৈ আছোঁ এটা যিকোনো এটা এক্সাম ক্লিয়াৰ কৰাৰ বাবে ইয়াতে কি আছে এটা চাবি আছে চাবি মানে কি এটা আছে সেইটো হ'ল চিলেবাছ আৰু কি আৰু হ'ল PYQ যিকোনো এটা এক্সামত তুমি যদি চিলেবাছ আৰু PYQটোক যদি তুমি ভালকৈ চোৱা তেনেহ'লে কি পাবা তুমি তোমাৰ যিটো এক্সামৰ কাৰণে যিটো ৰোড মেপ সেই ৰোড মেপটো তুমি পাই যাবা আৰু PYQৰ পৰা তুমি কি পাবা কুৱেশ্যন কেনেকৈ সুধি আছে কেনেকৈ তোমাক ষ্টেপ বাই ষ্টেপটো ইয়াত আগুৱাই যাব লাগিব সেইবোৰ বস্তু তুমি কি পাবা তাৰ পৰা পাই যাবা তো সেইবাবে মই কৈ থাকোঁ এটা এক্সাম ক্লিয়াৰ কৰাৰ চোৱা ছাকচেছ কিটো হ'ল চিলেবাছ আৰু PYQ অ'কে PYQ তো মোৰ বহুত বন্ধু বান্ধৱীসকলে ইয়াতে মোক কমেণ্ট কৰিছে সময় নথকাৰ বাবে কিছুমান বন্ধু বান্ধৱীক মই কমেণ্টৰ ৰিপ্লাইটো দিব পৰা নাই চ' ইয়াতে কিছুমান মই ইম্পৰ্টেণ্ট কমেণ্টবোৰ লৈছোঁ যিবোৰৰ বাবে মই ভাবোঁ কি হয় ইয়াত যদি মই এনচাৰটো সকলোকে দি দিওঁ তেনেহ'লে বহুত ল'ৰা ছোৱালী ইয়াৰ পৰা হেল্পটো পাই যাব তো প্ৰথমতে মই ৰিয়া দাসক কৈ আছোঁ ৰিয়া দাস কৈ আছে দাদা মই APSC প্ৰিপাৰেশ্যন চলাই আছোঁ প্লিজ অলপ গাইড কৰক আপুনি মোৰ আপোনাৰ ভিডিঅ' চালোঁ বহুত হেল্পফুল হয় থেংক ইউ ছাৰ তো ছাৰ বুলি নকলেও হ'ব মই তোমাৰ এজ এ ছিনিয়ৰ বুলি তুমি দাদা বুলি মাতিছা মই ইয়াতে বহুত ভাল পাইছোঁ চোৱা মোৰ এতিয়া যিটো হৈছে মোৰ প্ৰিলিমছটো ক্লিয়াৰ হ'ল APSC ইয়াৰ আগতে মোৰ কি হৈছে এই কেইদিনমান আগতে UPSC যিটো প্ৰিলিমছৰ ৰিজাল্ট দিছে তাত মোৰ UPSC প্ৰিলিমছটো ক্লিয়াৰ হৈছে তো মোৰ হাতত ইমান সময় নথকাৰ বাবে মই যিটো মানে ভিডিঅ' আপলোড কৰি আছোঁ এই বহুত কি হৈ আছে লেটকৈ আপলোড হৈ আছে ইয়াৰ বাবে মই বহুত দুখিত যেতিয়া মই এইবোৰ এক্সামটো ক্লিয়াৰ হৈ যাব ইয়াৰ এক্সামটো হৈ যাব তেতিয়া মই কি কৰিম তোমালোকৰ কাৰণে মানে ডেইলি এটা উইকলি বেচিছত ইয়াত 2 দিন বা 3 ডেজৰ বেচিছত মই কি কৰিম তোমালোকৰ বাবে এটা গাইডেন্স বাবে মই ভিডিঅ'টো আপলোড কৰি দিম ঠিক আছে আৰু লগতে মোৰ এই চেনেলটোৰ লগত বনি থাকিব কিয়নো মই ইয়াতে যেতিয়া মোৰ হাতত সময় হ'ব তেতিয়া মই এটা ভিডিঅ' আপলোড কৰি দিম আৰু ইয়াতে ডমিনিট মোক এটা কুৱেশ্যন কৰিছিলে সেইটো মোৰ যে APSCৰ বুক লিষ্টৰ যিটো বুক আছিল তাৰ পৰা চাই কিনে কৈছে লুচেণ্ট IASৰ যিটো পাৰাম বুক হয় সেইখনৰ এটা ৰিভিউ দিব লাগে মই সেইখন বুকৰ এটা তোমাক ৰিভিউ যিটো আছে এইটো এটা স্পেচিয়েল ভিডিঅ' বনাই দি দিম ঠিক আছে ডমিনিট তাৰপিছত ইয়াতে চোৱা মাই ভিডিঅ' এট 8035 ইয়াত এটা মোৰ ভাইটি হ'ব পাৰে ভণ্টি হ'ব পাৰে মই নাজানো ইয়াতে মোক কমেণ্ট কৈছে দাদা APSC বিগিনাৰৰ যিবিলাক ষ্টুডেণ্টৰ গ্ৰেজুৱেশ্যনত আছে মানে যিবোৰ ষ্টুডেণ্ট গ্ৰেজুৱেশ্যন কৰি আছে প্ৰিপেৰেশ্যন কেনেদৰে কৰিব লাগিব কি মেটেৰিয়েল চাব লাগিব এইটো কাৰণে ইয়াতে কমেণ্ট কৰিছে তোমাক ইয়াতে চিন্তা কৰিব নালাগে মই ইয়াৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' বনাম এইটোৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' বনাই দিম আৰু এইটোৰ কাৰণে এটা স্পেচিয়েল ভিডিঅ' বনাই দিম আৰু ৰিয়া তুমি এই ভিডিঅ'টো চাবা তেনেহ'লে কি হৈ যাব তোমাৰ কেনেকৈ মানে গাইডেন্সটো ল'ব লাগিব কি কৰিব লাগিব তুমি তাত ভালকৈ পাই যাবা ঠিক আছে আৰু ইয়াতে এটা নাৰুতো বুলি এজনে আছে মই গম পাইছোঁ এইটো বেলেগ নাম দি কৰিছে ঠিক আছে মোৰ বন্ধু বান্ধৱী যিটো মোৰ ভাইটি আছে বা ভণ্টি আছে একো নহয় ইয়াত কৈছে দাদা I have clear prelims now preparing for mains I have written many answers but not able to evaluate it as I have been doing self study only could please evaluate my answer if possible so মই তোমাক ৰিপ্লাইটো দিছিলোঁ আকৌ মই তোমাক কৈ আছোঁ ইয়াৰ যিবোৰ আমাৰ বন্ধু বান্ধৱীসকলে প্ৰিলিমছটো ক্লিয়াৰ কৰিছে মেইনছৰ কাৰণে একো মানে গাইডেন্স নাই মই যেতিয়া কৰি আছোঁ মোৰ যিটো টেলিগ্ৰাম চেনেল আছে সেইটো তোমাতে জইন কৰি ল'বা তাত তুমি ইয়াতে কি কৰিবা এটা 7 ডেজ বা 5 ডেজৰ বেচিছত কি কৰিবা তোমাৰ যিটো 4-5 দিনৰ যিটো আছে 4-5টা কুৱেশ্যন মাৰ্ক তুমি মোক পঠাই দিবা তুমি যিটো ভালকৈ লিখিছা তোমাৰ যিটো মনত হয় মই ভালকৈ লিখিছোঁ এনেকুৱা কি কৰিবা কুৱেশ্যনবোৰ তুমি মোক PDF পঠাই দিবা মই তোমাক ইভেলুৱেট কৰি দি দিম ঠিক আছে যেতিয়া মোৰ সময় হ'ব এটা এটাকৈ মই কৰি দিম অ'কে মই ইমানখিনি তোমালোকৰ বাবে কৰিব পাম তো ইয়াতে এটা মোৰ ভাইটি বা ভণ্টি হ'ব পাৰে মই নাজানো নামটো নাই ইয়াতে তো মোক কৈছে ডিড ইউ ক্লিয়াৰ UPSC প্ৰিলিমছ 2025 হয় ভাইটি মই কৰিছোঁ এইবাৰ প্ৰিলিমছ ক্লিয়াৰ কৰিছোঁ ইয়াৰ আগৰ বছৰো কৰিছিলোঁ
তো ইয়াতে কৈ আছে কি যদি তুমি প্ৰিলিমছটো ক্লিয়াৰ কৰিছা ইয়া মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা তেনেহ'লে তোমাৰ মাৰ্কশ্বিট আৰু ইণ্টাৰভিউত কি কাৰণে পোৱা নাই বা কেনেকুৱা এটা গাইডেঞ্চ মানে আমাৰ তাত এটা দি দিবা ঠিক আছে মই তোমাৰ এটা গাইডেঞ্চৰ কাৰণে এইটো ভিডিঅ' বনাই দিম মই ইয়াত যিবোৰ মই ভিডিঅ' বনাই আছোঁ তাত মই মেইনলি মেইনছৰ কাৰণেই বনাই আছোঁ যিবোৰ এছপিৰেণ্টে মোক ইয়াতে বা মোৰ ভাইটি ভণ্টিসকলে ইয়াতে মোক চাই আছে তেওঁলোকে ভালকৈ চাই আছে কি মই কেনেকৈ ষ্টেপ বাই ষ্টেপ বস্তুটো কৰিব লাগিব প্ৰিলিমছৰ কাৰণে কেনেকৈ কৰিব লাগিব মেইনছৰ কাৰণে কেনেকৈ কৰিব লাগিব এইটো বস্তু মই দি আছোঁ অলৰেডি ঠিক আছে তো এতিয়া মই UPSC আৰু APSC মেইনছ থকাৰ কাৰণে ইমানটা সময় হোৱা নাই কিন্তু মই পিছত এইটোৰ বাবে এটা এক্সট্ৰাকৈ মই ভিডিঅ' বনাই দিম অ'কে তো থেংক ইউ ফৰ জইনিং মাই ছেশ্যন এণ্ড ষ্টে ব্লেছ ভাল থাকিবা আৰু যিবোৰ এছপিৰেণ্টে ভালকৈ পঢ়ি থকা তোমাৰো এদিন কি হ'ব স্বপ্নটো যিটো আছে সেইটো ছাকচেছ পাবা তুমি থেংক ইউ নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল